নমস্কাৰ বন্ধু বান্ধৱীসকল, আহকচোন ঘৰতে জাম বনাই খাওঁ। আৰু ঘৰৰে যিহেতু আম আছে আৰু এনেই পেলনি যোৱাতকৈ ল'ৰা ছোৱালীয়ে খাই ভাল পাব ব্ৰেড আৰু ৰুটিৰ লগত। তো ধুনীয়াকৈ ঘৰতে জাম বনাই খাওঁ। কেনেকৈনো বনাইছোঁ আপোনালোকক ৰেচিপিটো দিছোঁ, আৰু ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। এতিয়া ৰেচিপিটোলৈ যাওঁ আহকচোন। ভালকৈ সম্পূৰ্ণকৈ চাব, তেতিয়া বুজি পাব। মই প্ৰথমতে আমখিনি কুটি লোৱাটো দেখাই নিদিলোঁ, আৰু কুটি ল'ব, মিহি মিহিকৈ কুটি ল'ব আমখিনি, কেঁচা আম। আৰু কুটি লৈ পেলাই কুকাৰতে মই সিজাই ল'লোঁ। 3-4টা হুইচেল দিছোঁ, দিলে মানে সম্পূৰ্ণৰূপে একদম হেৰি হৈ যায়, কোমল হৈ যায়। তো এনেকৈ ডাঙৰ চাকনি এখনত লৈ পেলাই মই এনেকৈ চাকি লৈছোঁ। চাকি ল'লে তেতিয়া কি হয়, মানে ওপৰৰ কিবা কিবি গোটা গুটি বা আচাহ থাকিলে সেইবোৰ নাযায়। তেতিয়া একদম মানে পূৰা ক্লিন হয় ন, ল'ৰা ছোৱালীয়ে খাই ভাল পায়। নহ'লে মুখত কিবা লাগিলে তেতিয়া টুকুৰা টুকুৰ পালে সিহঁতে নাখাবও পাৰে। তো কিনা জামৰ দৰে বনাইছোঁ যিহেতু, সিহঁতক তেনেকৈ খুৱাবৰ কাৰণে অকণমান কষ্ট কৰিবই লাগিব। আৰু এনেকৈ সম্পূৰ্ণকৈ এনেকৈ চাকি ল'লে তেতিয়া মানে ধৰিবই নোৱাৰিব সিহঁতে ঘৰতে বনোৱা নে কিনি আনা। তো এনেকৈ লৈ ল'লোঁ। লৈ পেলাই এতিয়া কেৰাহী এখনৰ, এলুমিনিয়াম কেৰাহীত নল'ব আপোনালোকে, অকণ ডাঠ কেৰাহী ল'ব। মই ননষ্টিক কেৰাহীত লৈছোঁ। তাৰপিছত গোটেইখিনি এনেকৈ দি ল'ব। দি লৈ পেলাই আৰু চাব দেই, এয়া কেৰাহীত দিয়াৰ পিছত মানে হাত দি লৰাই থাকিব লাগিব, নহ'লে তলত লাগি গ'লে দিগদাৰ হ'ব। আৰু লগতে একেলগে মানে চেনি দি দিব লাগে। চেনিৰ পৰিমাণটো অলপ বেছিকৈ দিব, যাতে টেঙা ভাৱটো নাইকিয়া হৈ যায়। আৰু চেনি কমকৈ দিলে মানে কি হয়, পিছত সোনকালে নষ্ট হৈ যোৱা চান্স থাকে। তো সেইবাবে মই একেবাৰে গোটেইখিনি দিয়া নাই। এইটো মই ডাঙৰ কাপ এটা দি 1 কাপ দিছোঁ, আৰু অলপ অলপকৈ দি মিলাই লৈছোঁ। মিলাই লৈ পেলাই দি আছোঁ। আৰু লগত ইলাচি মোৰ পাউডাৰটো নাই বাবে গোটা ইলাচি কেইটামানকৈ থেতেলি পেলাই দি দিছোঁ। আপোনালোকে ইলাচি পাউডাৰটো থাকিলে দিব পাৰে। আৰু এতিয়া লাহেকৈ এনেকৈ লৰায়ে থাকিব লাগিব। লৰাই থাকিলে তেতিয়া মানে আৰু বস্তুটো চেনি আৰু আমৰ গোটেই কম্বিনেশ্যনটো মিলি যাব লাগিব, নহয় জানো, ভালকৈ। আৰু তেতিয়াহে পাকটো উঠাৰ পিছতহে জামটো বনিবগৈ। তো ভালকৈ লৰাই থাকিব। এতিয়াও অকণমান পাতল হৈ আছে, দেখিছেনে। তাৰপিছত অলপ সময় লৰাবই লাগিব, মানে আধা ঘণ্টামান লাগে, আৰু আধা ঘণ্টা নহ'লেও 20 মিনিট 25 মিনিটটো লাগেই লৰাই থাকি। আৰু এতিয়া ফাইনেলি মোৰ জাম ৰেডি হৈছেহি। আৰু এনেকৈ লৰাই থাকি আপোনালোকে বাতি এটা বা প্লেট এখনত অকণমান দি পেলাই চাব। যদি আঁতৰি যোৱা নাই তেতিয়াহে গম পাব যে হৈ গ'ল। এতিয়া দেখিছেনে কিমান ধুনীয়াকৈ হৈ গ'ল। এতিয়া থৈ দি লৈ পেলাই ঠাণ্ডা হ'বলৈ দি চিচাৰ পাত্ৰ এটা চাফ চিকুণ কৰি শুকুৱাই কৰি থৈ ল'ব। তাৰপিছত পাত্ৰটোত সুমুৱাই থৈ দিলে আৰু বহুত দিনলৈ আপোনালোকৰ ল'ৰা ছোৱালীৰ বাবে জামৰ কোনো সমস্যা নাথাকে। আৰু ভাল লাগিলে লাইক কৰি দিব দেই।